আজি বাটামাৰী কাৰি আব্দুল হামিদ ঈদগাহ ময়দানত বাটামাৰীৰ উদ্যমী যুৱকসকলে এখনি খুব ধুনীয়াকৈ ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল আৰু তাত মোকো নিমন্ত্ৰণ দিছিল। আজি ইয়াত অংশগ্ৰহণ কৰি খুবেই ভাল লাগিছে। আচলতে এনেকুৱা ইফতাৰে সমাজৰ মাজত আচলতে ভাতৃত্ববোধৰ এনাজৰীডাল দৃঢ় কৰে আৰু আমাৰ সমাজৰ পৰা যিবিলাক অপয়া অমংগল আছে সেইবিলাক দূৰ কৰে। আপুনি এজন শিক্ষাবিদ হিচাপে নতুন প্ৰজন্মক কি আহ্বান জনাব? নতুন প্ৰজন্ম আজিকালি যি কিছু আমাৰ নতুন প্ৰজন্ম অলপ বেলেগ লাইনত গুচি গৈছে, অসামাজিক কাৰ্যত লিপ্ত হোৱা দেখা গৈছে। আচলতে বাটামাৰীৰ যুৱকসকলে যেনেকৈ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক পাতে, এনেকুৱা অনুষ্ঠান পাতিলে অলপ যুৱকসকল যদি বিজি হ'ব পাৰে, ব্যস্ত ৰখাব পাৰে, তেতিয়াহ'লে আচলতে বেলেগ ধান্দাত যোৱাৰ সম্ভাৱনা কম থাকে। সেইকাৰণে মই স্পেচিয়েলি আমাৰ বাটামাৰীৰ উদ্যমী যিসকল যুৱক আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, বাটামাৰী কাৰি আব্দুল হামিদ ঈদগাহ ময়দানত আজি আপুনিও উপস্থিত। ইয়াত আপোনাৰ আজি মনোভাৱ কেনেকুৱা? মনোভাৱ মানে মই আজি ইয়াত নাপালোঁ যে আমাৰ উদ্যমী যুৱক মনোৱাৰ ফাৰুকী, তেওঁৰ লগত বহুত দিনৰ আমিও ঘূৰা ফুৰা কৰোঁ। তেওঁ এতিয়া এটা পদক্ষেপ লৈছে, ইফতাৰৰ জৰিয়তে জেগা জেগাই গৈ পেলাই সমাজৰ কুসংস্কাৰবিলাক দূৰীকৰণ কৰিবৰ কাৰণে যত্ন কৰি আছে। সেই বুলি মই ইয়াত আহি উপস্থিত হৈছোঁ আৰু তাতো দেখিছোঁ